যোৰহাটৰ দিল্লী পাব্লিক স্কুলত আন্তঃবিদ্যালয় টাইকোৱাণ্ডো আৰু টেবল টেনিছ প্ৰতিযোগিতা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ শিক্ষাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিৰ লগতে নতুন অভিজ্ঞতাৰ দুৱাৰ মুকলি কৰে। দিল্লী পাব্লিক স্কুলৰ এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰা মূল লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক সকলো দিশৰ বিকাশৰ সুযোগ প্ৰদান কৰা আৰু তেওঁলোকক কৃতিত্বৰ পৰা অঞ্চলৰ তথা দেশৰ গৌৰৱৰ সপোনৰ বাট দেখুওৱা। দিল্লী পাব্লিক স্কুলে সদায় শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইণ্টাৰ-স্কুল প্ৰতিযোগিতাৰ আয়োজন কৰাৰ জৰিয়তে বিদ্যালয়ৰ শাৰীৰিক ক্ৰিয়াকলাপৰ প্ৰয়োজনীয়তা বুজাই দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুশৃংখলাৰ মানদণ্ডবোৰ প্ৰসাৰিত কৰে। টাইকোৱাণ্ডো আৰু টেবল টেনিছৰ দৰে ক্ৰীড়া প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ লগতে শাৰীৰিক দক্ষতা আৰু মানসিক স্থিতিশীলতা আনি তেওঁলোকক আগবাঢ়িবলৈ সহায় কৰে। দিল্লী পাব্লিক স্কুলৰ এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰে। টাইকোৱাণ্ডো প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে আত্মৰক্ষাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে মনোবল আৰু ধৈৰ্যৰ পৰীক্ষা দিয়ে। ইয়াৰ বিপৰীতে টেবল টেনিছৰ প্ৰতিযোগিতাত শাৰীৰিক সক্ষমতাৰ আৰু মানসিক স্থিৰতা আৰু মনোযোগৰ ওপৰত ভিত্তি কৰা হয়। এই সকলো কৌশল অভ্যাসবোৰে ছাত্ৰ-ছাত্ৰীসকলক এক উন্নত আৰু সফল ব্যক্তিত্বত পৰিণত হ'বলৈ সহায় কৰে। প্ৰতিযোগিতাৰ শেষত বিভিন্ন বিভাগৰ বিজয়ীসকলক স্মাৰক আৰু পুৰস্কাৰ প্ৰদান কৰা হয়, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পৰিশ্ৰমৰ ফলাফল বুজিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ সময়ত শৃংখলাবদ্ধতা, দলগত কাম আৰু নিজা প্ৰতিভাৰ বিকাশৰ কৌশলবোৰো শিক্ষকৰ পৰিচালনাত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৃংখলাৰ প্ৰয়োজনীয়তা, শাৰীৰিক কষ্ট সহিষ্ণুতা আৰু মনোবল প্ৰসাৰিত কৰাৰ উপৰিও তেওঁলোকক দেশৰ গৌৰৱ স্থানৰ উদ্দেশ্যে আগবাঢ়িবলৈ প্ৰেৰণা দিছে। দিল্লী পাব্লিক স্কুলত মেনেজমেণ্টে এই প্ৰতিযোগিতাৰ জৰিয়তে এক দৃষ্টান্ত স্থাপন কৰিছে, য'ত ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ণাংগ বিকাশৰ বাবে কিতাপৰ শিক্ষাৰ বাহিৰেও ক্ৰীড়াৰ প্ৰয়োজনীয়তা গুৰুত্ব দিয়া হৈছে। বিদ্যালয়ে আশা কৰিছে যে এই ধৰণৰ প্ৰতিযোগিতাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ লগতে ব্যক্তিগত গৌৰৱ অৰ্জনৰ বাবে যথেষ্ট প্ৰেৰণা পাব। সকলো মুঠৰ পৰা এই আন্তঃবিদ্যালয় টাইকোৱাণ্ডো আৰু টেবল টেনিছ প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশৰ পথত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। যোৰহাট দিল্লী পাব্লিক স্কুলে 17 আৰু 18 আগষ্টত যিখন টাইকোৱাণ্ডো খেল অনুষ্ঠিত কৰিছে, ইয়াৰ কাৰণে আমি DPSৰ প্ৰিন্সিপাল মেমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এনেকৈ আহ্বান জনাইছোঁ যাতে অনাগত দিনবিলাকত যেনেকৈ আমাৰ ইয়াত KV আছে, এয়াৰপোৰ্টত আছে, আপোনাৰ KV ONGCত আছে, KV সকলো বিদ্যালয়ৰ মানে এনেকৈ যাতে অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ইয়াত 300তকৈ অধিক প্ৰতিযোগীয়ে যোগদান কৰিছে। বিভিন্ন আৰু সকলোতকৈ ভাল কথা যে আমাৰ এইবাৰ ক্লাব ৱাইজ জইন কৰিব নোৱাৰে, তেখেতলোকে স্কুল ৱাইজ জইন কৰিছে। গতিকে নিজৰ নিজৰ স্কুলৰ কোনোবাখন আমাৰ অসমীয়া মিডিয়ামৰ স্কুলৰো আহিছে, আজি বৰহোলাৰ নিচিনা জেগাৰ পৰা আহিছে, মৰাণৰ পৰা আহিছে, আমাৰ ধেমাজিৰ পৰা আহিছে, কিন্তু তেনেকুৱা ইংলিছ মিডিয়ামৰ স্কুলৰ পৰা আহিছে। গতিকে আমাৰ এইটো আমাৰ টাইকোৱাণ্ডো পৰিয়ালটোৰ কাৰণে এটা খুব গঠনমূলক চিন্তা DPSৰ, আৰু ইয়াক আমি নথৈ ধন্যবাদ তেওঁৰ যোগ্য তেখেতসকল। আৰু মই অনাগত দিনত ভাবোঁ এনেকৈ আমাৰ অসমত টাইকোৱাণ্ডোৰ এটা পৰিৱেশ গঠন কৰক এই স্কুলবিলাকতো। ইয়াৰ কাৰণে আমি তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আমি সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ অধীনত থকা সকলো জিলাৰ যাতে টাইকোৱাণ্ডো ইভেণ্টটো প্ৰতিখন জিলাৰ KVয়ে হওক, আপোনাৰ এনেকুৱা DPSয়ে হওক, সকলোতে যাতে টাইকোৱাণ্ডো ইনক্লুড কৰে, তাৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাইছোঁ। আমাৰ দিল্লী পাব্লিক স্কুল যোৰহাটে পঢ়াৰ লগতে খেলটো আগবঢ়াই নিবৰ বাবে আমাৰ DPSৰ পৰা খুব চেষ্টা কৰা হৈছে। সেইটো আমি ইয়াতে ইণ্টাৰ স্কুল কম্পিটিশ্যন এখন অৰ্গেনাইজ কৰিছোঁ আমি সকলোৱে মিলি, আৰু ইয়াতে টেবল টেনিছ আৰু টাইকোৱাণ্ডো কম্পিটিশ্যন হৈছে, আৰু প্ৰায় 300তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বিভিন্ন জিলাৰ পৰা আহি ইয়াত পাৰ্টিচিপেট কৰিছে আৰু এক সুন্দৰভাৱে হৈছে, আৰু সকলো টেকনিকেল মেম্বাৰে খুব ধুনীয়াকৈ পৰিচালনা কৰিছে গেমসমূহ। আৰু আমাৰ আপুনি দেখিব পাৰে মানে আমাৰ দিল্লী পাব্লিক স্কুল যোৰহাটে আমাৰ ইণ্টাৰ স্কুল দুদিনীয়া টেবল টেনিছ প্ৰতিযোগিতা আমি পাতিছোঁ। আমাৰ ইয়াতে অলপ অসমৰ পৰা 100 অধিক ল'ৰা ছোৱালী আহিছে খেলিবলৈ, আৰু ল'ৰা ছোৱালী খেলি অলপ বহুত ভাল পাইছে ভালকৈ, আৰু আমাৰ স্কুল ইণ্টাৰ স্কুল টুৰ্ণামেণ্টটো সাফল্যমণ্ডিত কৰি তুলিছে।
বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।